खबर असम के जिले सोनितपुर से है, जहां असम के सोनितपुर जिले के अंतर्गत माजरोमारी में आज से असम जातीयवादी युवा क्षेत्र परिषद के ढेकियाजुली क्षेत्रीय समिति का 21वां द्विवार्षिक अधिवेशन आयोजित किया गया है। आज झंडोत्तोलन और शहीदों को श्रद्धांजलि अर्पित करके अधिवेशन के कार्यक्रमों की शुभारंभ की गई। असम जातीयवादी युवा छात्र परिषद के ढेकियाजुली क्षेत्रीय समिति के अध्यक्ष भगवान वैश्य ने झंडोत्तोलन किया। साथ ही संगठन के ढेकियाजुली क्षेत्रीय समिति के सचिव अंकुर राजबरा ने शहीदों को स्मरण कर श्रद्धांजलि कार्यक्रम की शुरुआत की। इसके बाद दोपहर 1 बजे से संगठन के ढेकियाजुली क्षेत्रीय समिति की प्रतिनिधि सभा आयोजित की गई। उल्लेखनीय है कि असम जातीयवादी युवा छात्र परिषद के माजरोमारी शाखा समिति के आयोजन और स्थानीय जनता के सहयोग से ढेकियाजुली राजस्व क्षेत्र के माजरोमारी रंगमंच प्रांगण में आज इस कार्यक्रम की शुभारंभ हुई। असम के जिला सोनितपुर से न्यूज नेशन 81 संवाददाता प्रशांत वैश्य की रिपोर्ट। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ আজি ১বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে পতাকা উত্তোলন হ'ল। আঞ্চলিক সমিতিৰ সভাপতি ভগৱান বৈশ্য ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে। সাধাৰণ সম্পাদক অংকুৰ ৰাজ বৰাই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনালে। প্ৰয়াত সতীৰ্থসকলৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৱাকালি আমাৰ উপদেষ্টা প্ৰাক্তন ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি মহন্ত ইতিমধ্যে বিয়োগ ঘটিছে আৰু তেওঁলোকো শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। এইখিনি সময়তে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ অন্তৰ্গত উৰিয়ান্তলী শাখা সমিতিৰ এগৰাকী প্ৰাথমিক সদস্য। ঠিক সেই অনুসৰি আজি ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ এগৰাকী উপদেষ্টা। আজি এখন প্ৰতিনিধি সভা ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ। এই প্ৰতিনিধি সভাত আমাৰ যোৱা 2 বছৰৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা হ'ব আৰু এই কমিটিখন আনুষ্ঠানিকভাৱে ভংগ কৰি নতুন সমিতি এখন গঠন হ'ব। আমি আচলতে আজি এই অধিৱেশন যদিও আয়োজন কৰিছোঁ, ইতিমধ্যে আমাৰ আচলতে সময়ো নাই। অহা 11 তাৰিখে জিলা সমিতিৰ অধিৱেশন ৰঙাপৰাত। গতিকে আজি আমি পতাকা উত্তোলন কৰি অৰ্ধনিৰ্মিত কৰি ৰাখিছোঁ ধ্ৰুৱ মহন্তলৈ শ্ৰদ্ধাঞ্জলি জনাই। আৰু সাংস্কৃতিক যি কাৰ্যসূচী আছিলে ৰাতি, আমি এই সাংস্কৃতিক কাৰ্যসূচী আজি আমি আচলতে স্থগিত ৰাখিছোঁ। অহাকালিলৈ এই সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি। আৰু এই সময়ছোৱাতে মই ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সমূহ সংগ্ৰামী সতীৰ্থলৈ আৰু মাছৰৌমাৰী শাখা সমিতি আৰু মাছৰৌমাৰীৰ আয়োজক সমিতিৰ মাছৰৌমাৰীবাসী ৰাইজলৈ মই অভিনন্দন জনাইছোঁ। খুব কম সময়ৰ ভিতৰতে ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ আজি অধিৱেশনখন ইয়াত আয়োজন কৰিছে। আমাৰ যিটো উদ্দেশ্য, আমাৰ যিটো উদ্যম আছিলে, আচলতে গোটেই উদ্যমটো ধ্ৰুৱদা আঁতৰিয়ে আমাৰ গোটেই উদ্যমটো হেৰাই গ'ল। শেষ কাৰ্যনিৰ্বাহক যোৱা পৰহি শেষ কাৰ্যনিৰ্বাহকতো তেওঁ আমাৰ নিজৰ লগতে আছিলে। আজিৰ সভাখনলৈ ৰাতিপুৱাই আহিলেহেঁতেন। যি কি নহওক, মানুহ এদিন সকলোৱে এদিন যাবগৈ। আমি তেওঁলোলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আজিৰ এখন প্ৰতিনিধি সভাই এখন শক্তিশালী সমিতি গঠন হৈ পৰৱৰ্তী